নমস্কাৰ ষ্টুডিঅ'ত মই বিতুপন আৰু আপোনালোকে চাই আছে স্কেললাইন নিউজ। ডুমডুমাৰ দুমুখীয়া চাহ বাগিচাত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱা ডুমডুমা দুমুখীয়া চাহ বাগিচাত এখন AS23Z260 নম্বৰৰ হিৰো এক্সট্ৰিম বাইকখনত ৰাজু লাকৰাই ডুমডুমা স্কুলৰ পৰা ভনীয়েকক লৈ আহোঁতে AS23U3309 নম্বৰৰ আপাচি বাইকখনত মহেশগড় দুমুখীয়া নতুন লাইনৰ পৰা ডুমডুমা অভিমুখে গৈ থাকোঁতে দুয়োৰে মুখামুখিৰ সংঘৰ্ষত মহেশগড় নামৰ ব্যক্তিজন থিতাতে নিহত হয়। ৰাজু লাকৰা আৰু তেওঁৰ ভগ্নী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও দুয়োকে ডুমডুমা FRO হাস্পতালত নিয়াৰ পথত ৰাজু লাকৰাৰ মৃত্যু হয় আৰু ৰাজু লাকৰাৰ ভগ্নীক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। আমি যেহেতু বেলেগ জেগাত আছিলোঁ, আমি খবৰ পালোঁ যে আমাৰ ঘৰৰ ওচৰৰে কোনোবা ডেথ হৈছে বুলি। তেতিয়া আমি লগালগ পাইছোঁ, তাত দেখিছোঁ যে এজন ডেড বডি পৰি আছে। এটা ডেড বডি দেখিছোঁ, তাৰপাছত অন্য এটাক দেখিছোঁ। সেইজনক আমি চিনি পাওঁ যে এজন ৰাজু লাকৰা, আমাৰ ঘৰৰ ওচৰৰে হয়, বাগজান 10 নম্বৰ লাইনত। তাৰপাছত লগালগ তাতে মেডিকেলৰ গাড়ী আছিলে, এম্বুলেঞ্চ, তাতে আমি উঠালোঁ। আৰু লগতে ৰাজু লাকৰাৰ ভনীয়েক নিৰ্জলা লাকৰাই, তাইও ইনজৰ্ড হৈ আছিলে, তাক অলৰেডি কোনোবাই উঠাই থৈ দিছিলে। তাৰপাছত ৰাজু আৰু যিজন মানুহ অলৰেডি অন দ্য স্পট ডেথ হৈছিলে, সেইজনৰ লগৰ বেক চাইডে বহা, তাৰ নাম প্ৰিন্স উড বুলি, সেইজনো ইনজৰ্ড হৈছিলে, কোনোবাই তাক অলৰেডি মেডিকেলৰ গাড়ীত উঠাই থৈছিলে। তাৰপাছত ৰাজু লাকৰাক আমি উঠাই মেডিকেলত আনিলোঁ। ৰাজু আৰু লাকৰাৰ কণ্ডিশ্যন বহুত বেয়া আছিলে। আনি থাকোঁতে অলপ বিষ অনুভৱ কৰিছিলে, কান্দিছিলে। তাৰপাছত ইয়াৰ মেডিকেলত যেতিয়া আমি উঠাইছোঁ, তেতিয়া তাৰ ডাক্তৰে ডিক্লেয়াৰ কৰিলে যে ইয়াৰো নাই বুলি। আমি গম পোৱা মতে সেইজনৰ নাম মহেশগড়, আৰু সেই অন দ্য স্পটে তাৰ ডেথ বুলি আমি গম পালোঁ। তেওঁৰ লগত কোনোবা আছিলে? তেওঁৰ লগত এনে কোনো নাছিলে। তাৰ বেক চাইডে যিজন আহিছিলে প্ৰিন্স উড বুলি, সেইজন আছিলে ইনজৰ্ড অৱস্থাত আছে। অঁ, কেনেকুৱা এক্সিডেণ্ট হৈছে কিবা গম পাইছে নেকি? আমি লোকেল তাত ওচৰত থকা মানুহৰ পৰা গম পাইছোঁ যে নিৰ্জলা লাকৰা, তাৰ দাদা ৰাজু লাকৰাই তাক স্কুলৰ পৰীক্ষাৰ পৰা আনিছিলে ঘৰলৈ লৈ যাওঁ বুলি। আৰু আহি থাকোঁতে যিজন মহেশগড় ড্ৰাইভিং কৰি আছিলে, তাৰ বহি থকা জনৰ প্ৰিন্স উড, ই ডাইৰেক্ট খুন্দা খালে। দুয়োটাই খুন্দা খোৱাৰ লগালগ মহেশগড় অন দ্য স্পট ডেথ হ'ল, আৰু ৰাজু চিটিকি পৰি বাহিৰত ইনজৰ্ড হৈছিলে। তাৰপাছত যিখিনি ঘটনা ঘটিলে, আমি মেডিকেলত আছোঁ। তালাপৰ পৰা সুদীপ দাস ৰিপৰ্ট, স্কেললাইন নিউজ।